हेलो एवरीवन आशा करो तुम्हारा ভালে আছা। আজি আমি এই ভিডিওটোত মেমৰি বেস কোৱেশ্চন কিছুমান আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা। আৰু যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা হৈছে। লগতে ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা। এতিয়া চোৱা এই ভিডিওটোৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে। এটা দিয়া আছে যে a bill for a new central university in dash passed in the Lok Sabha in August 2021. August 2021 August 2021 লোকসভাত দেশত নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়ক গৃহীত হৈছিল। অপশন এ দিয়া আছে জম্মু এণ্ড কাশ্মীৰ জম্মু অপশন বি দিয়া আছে হিমাচল প্ৰদেশ অপশন সি দিয়া আছে লাডাখ অপশন ডি দিয়া আছে উত্তৰাখণ্ড। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? আগষ্ট 2021 লোকসভাত কোন ঠাইত নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়ক গৃহীত কৰা হৈছিল সুধিছে। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? চাৰিটা অপশন দিয়া আছে। এই কোৱেশ্চনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব? এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি লাডাখ। আগষ্ট 2021 লোকসভাত লাডাখত নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়ক গৃহীত কৰা হৈছিল। এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে লাডাখ। মনত ৰাখিবা। কি আছে? The Central University Amendment Bill 2021 established a central university in Ladakh. কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2021 অনুসৰি লাডাখত কি হয়? লাডাখত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হয়। কি হিচাপত? কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2021 অনুসৰি লাডাখত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে যে হাউ মাচ অফ দি আৰ্থ সাৰফেস ইজ কভাৰ্ড বাই ওচিয়ান। পৃথিৱীৰ পৃষ্ঠৰ কিমান শতাংশ অংশ মহাসাগৰে আগুৰি আছে সুধিছে। অপশন এ দিছে 61%, অপশন বি দিয়া আছে 65%, অপশন সি দিয়া আছে 71% আৰু অপশন ডি দিয়া আছে 75%। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? কি কৈছে? পৃথিৱীৰ পৃষ্ঠৰ কিমান শতাংশ মহাসাগৰে আগুৰি আছে। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? চাৰিটা অপশন দিয়া আছে। চাৰিটা অপশনৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰাচোন। ইয়াৰ কোনটো অপশন শুদ্ধ হয়? ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? কমেন্ট কৰা। পৃথিৱী পৃষ্ঠৰ কিমান শতাংশ মহাসাগৰে আগুৰি আছে? 71%। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন সি হ'ব শুদ্ধ উত্তৰ। পৃথিৱী পৃষ্ঠৰ 71% শতাংশ মহাসাগৰে আগুৰি আছে। মনত ৰাখিবা এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন সি হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। ইয়াৰ পিছৰ কুৱেশ্যনটোত দিয়া আছে যে who is known as the father of local self government in India. ইয়াৰে অপশন তাৰপিছত অসমীয়াত চোৱা কি দিয়া আছে। ভাৰতৰ স্থানীয় স্বশাসনৰ পিতৃ বুলি কাক জনা যায়? অপশন এ দিয়া আছে লৰ্ড কাৰ্জন, অপশন বি দিয়া আছে লৰ্ড ৰিপন, অপশন সি দিয়া আছে লৰ্ড ডেল হাউচি, অপশন ডি দিয়া আছে লৰ্ড কেনিং। কোনজনক ভাৰতৰ স্থানীয় স্বশাসনৰ পিতৃ বুলি জনা হয় সুধিছে। Who is known as the father of local self government in India. ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? এই কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হয়? চোৱা লৰ্ড ৰিপন হৈছে শুদ্ধ উত্তৰ। ভাৰতৰ স্থানীয় স্বশাসনৰ পিতৃ বুলি লৰ্ড ৰিপনক কোৱা যায়। এইটো মনত ৰাখিবা। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন বি লৰ্ড ৰিপন। 1882 চনৰ লৰ্ড ৰিপনৰ প্ৰস্তাৱে ভাৰতত স্থানীয় স্বশাসনৰ বিকাশত কি কৰিছিল?
সহায় কৰিছিল লৰ্ড ৰিপন্স ৰিজলিউশ্যন অফ 1882 ইন্ট্ৰডিউচ ৰিফৰ্মছ ইন লোকেল সেল্ফ গভৰ্নমেন্ট সেইবাবে লৰ্ড ৰিপনক কি বুলি কোৱা হয় ভাৰতৰ স্বশাসনৰ স্থানীয় স্বশাসনৰ পিতৃ বুলি কোৱা হয় এইটো মনত ৰাখিবা এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে হোৱাট ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এডুকেশ্যনেল টিভি চেনেল ভাৰতৰ প্ৰথম শিক্ষামূলক টেলিভিছন চেনেল কোনটো সুধিছে ভাৰতৰ প্ৰথম শিক্ষামূলক টেলিভিছন চেনেল কোনটো সুধিছে অপচন এ দিছে স্বয়ংপ্ৰভা অপচন বি দিয়া আছে জ্ঞান দৰ্শন অপচন সি দিয়া আছে ডিডি নেশ্যনেল অপচন ডি দিয়া আছে ই পাঠশালা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ভাৰতৰ প্ৰথম শিক্ষামূলক চেনেল টেলিভিছন চেনেল কোনটো হয় এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি জ্ঞান দৰ্শন জ্ঞান দৰ্শন হৈছে ভাৰতৰ প্ৰথম শিক্ষামূলক টেলিভিছন চেনেল জ্ঞান দৰ্শন কি হয় শিক্ষামূলক অনুষ্ঠান প্ৰচাৰ কৰাৰ বাবে আৰম্ভ কৰা প্ৰথমটো টিভি চেনেল হয় এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে যে একৰ্ডিং টু এনইপি 2020 4-year integrated BEd will become the minimum qualification for teachers by NEP 2020 অনুসৰি শিক্ষকসকলৰ বাবে 4 বছৰীয়া সংযুক্ত বিএডৰ বাবে ন্যূনতম যোগ্যতা কেতিয়ালৈ হ'ব সুধিছে কেতিয়ালৈ ন্যূনতম যোগ্যতাটো হ'ব সুধিছে মানে 4 বছৰীয়া সংযুক্ত বিএডৰ যেটো ন্যূনতম যোগ্যতা হেতু কেতিয়ালৈকে হ'ব সুধিছে অপচন এ দিছে 2025 অপচন বি দিয়া আছে 2028 অপচন সি দিয়া আছে 2030 অপচন ডি দিয়া আছে 2035 কেতিয়ালৈকে হ'ব ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি 2030 এনইপি 2020 অনুসৰি শিক্ষকসকলৰ বাবে 4 বছৰীয়া সংযুক্ত বিএড ন্যূনতম যোগ্যতা 2030 লৈকে কি হ'ব এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে According to census 2011 which northeastern state has the highest literacy rate 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক সুধিছে অপচন এ দিছে অসম অপচন বি দিয়া আছে নাগালেণ্ড অপচন সি দিয়া আছে মিজোৰাম আৰু অপচন ডি দিয়া আছে মেঘালয় এই কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব কি সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ অধিক সুধিছে কোনখন ৰাজ্যৰ এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি মিজোৰাম 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত কি হয় সাক্ষৰতাৰ হাৰ সৰ্বাধিক হয় এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে মিজোৰাম 2011 চনৰ লোকপিয়লত মিজোৰামৰ সাক্ষৰতাৰ হাৰ প্ৰায় কিমান আছিল 91.3% এতিয়া চোৱা নেক্সট কুৱেশ্যন ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে যে which learning platform was launched on 5 September 2017 5 ছেপ্টেম্বৰ 2017 কোনটো শিক্ষণ প্লেটফৰ্ম আৰম্ভ কৰা হৈছিল সুধিছে অপচন এ দিছে স্বয়ং অপচন বি দিছে দীক্ষা অপচন সি দিছে NPTEL TEL আৰু অপচন ডি দিয়া আছে ই পাঠশালা ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব 5 ছেপ্টেম্বৰ 2017 চনত কোনটো ই চেনেল মানে কোনটো শিক্ষণ প্লেটফৰ্ম আৰম্ভ কৰা হৈছিল সুধিছে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি দীক্ষা 5 ছেপ্টেম্বৰ 2017 চনত দীক্ষা নামৰ প্লেটফৰ্মটো কি কৰা হৈছিল লঞ্চ কৰা হৈছিল এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে চোৱা President's rule in mention under which article of Indian Constitution
ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসনৰ কথা উল্লেখ আছে সুধিছে। ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানখনৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসনৰ কথা উল্লেখ আছে সুধিছে। অপচন এ দিছে আৰ্টিকল 352, অপচন বি দিছে আৰ্টিকল 356, অপচন সি দিয়া আছে আৰ্টিকল 360 আৰু অপচন ডি দিয়া আছে আৰ্টিকল 370। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কমেন্ট কৰাচোন। ইয়াৰে কোনটো অপচন শুদ্ধ হয়, সংবিধানৰ কোনটো অনুচ্ছেদত কি কৰা আছে ভাৰত ৰাষ্ট্ৰপতিৰ শাসনৰ কথা উল্লেখ কৰা আছে। এই কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব, এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি আৰ্টিকল 356। আৰ্টিকল 356ত ভাৰতীয় সংবিধানৰ আৰ্টিকল 356ত কি লিখা আছে, ৰাষ্ট্ৰপতি শাসনৰ কথা উল্লেখ কৰা আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। The 10+2 pattern of education was recommended by 10+2 শিক্ষা ব্যৱস্থা কোনে কৰিছিল সুধিছে। আমাৰ আগৰ যিটো শিক্ষা ব্যৱস্থা আছিলে 10+2, সেই 10+2 শিক্ষা ব্যৱস্থাটো কোনে কৰিছিলে। অপচন এ দিছে হান্টাৰ কমিশন, অপচন বি দিছে কোঠাৰী কমিশন, অপচন সি দিয়া আছে মুন্ডালিয়াৰ কমিশন, অপচন ডি দিয়া আছে সেটলাৰ কমিশন। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব, 10+2 শিক্ষা ব্যৱস্থা কোনে কৰিছিলে, অপচন বি টো হৈছে শুদ্ধ উত্তৰ কোঠাৰী কমিশন। কোঠাৰী কমিশনে 10+2 শিক্ষা ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিলে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি। কোঠাৰী আয়োগ 1964-66 কি কৰিছিলে, 10+2+3 শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছিলে। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। ইয়াৰ পিছৰ কুৱেশ্যনটোত দিয়া আছে যে চুজ দি কাৰেক্ট সেন্টেন্স, শুদ্ধ বাক্যটো বাছনি কৰা। অপচন এ দিয়া আছে আই হেভ বিন লিভিং ইন গুৱাহাটী ফৰ 2011, অপচন বি দিয়া আছে আই লিভড ইন গুৱাহাটী সিন্স 2011, অপচন সি দিয়া আছে আই হেভ বিন লিভিং ইন গুৱাহাটী সিন্স 2011, অপচন ডি দিয়া আছে আই এম লিভিং ইন গুৱাহাটী ফ্ৰম 2011। এই চাৰিটা অপচনৰ কোনটো অপচনত শুদ্ধ বাক্য আছে সুধিছে। ইয়াৰে চাৰিটা অপচনৰ তিনিটা অপচনত বাক্য কেইটা ভুলকে আছে, এটা অপচনত কি কৰা আছে শুদ্ধকে আছে। শুদ্ধ অপচনটো কোনটো হ'ব, এই কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব, ইয়াৰে কোনটো অপচনত শুদ্ধকৈ লিখা আছে বাক্যটো চোৱা। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব, অপচন সি হৈছে শুদ্ধ উত্তৰ আই হেভ বিন লিভিং ইন গুৱাহাটী সিন্স 2011. Since is used for a specific point of time. নিৰ্দিষ্ট সময় বুজাবলৈ কি কৰা হয়, since ব্যৱহাৰ কৰা হয়। সেইবাবে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি I have been living in Guwahati since 2011. কাৰণ 2011 টো বুলি কি কৈছে, নিৰ্দিষ্ট সময় এটা বুজাইছে। 2011 পৰা কি কৰিছে, তাত গুৱাহাটীত বাস কৰি আছে। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। was founded by King Konishka in শকাব্দ, ইয়াতে পুনৰ ঠাইত কনিষ্ক হ'ব লাগিছিলে। শকাব্দ কনিষ্ক ৰজাৰ দ্বাৰা কেতিয়া আৰম্ভ কৰা হৈছিলে সুধিছে। অপচন এ দিছে 52 BCE, অপচন বি দিয়া আছে 78 CE, অপচন সি দিয়া আছে 120 CE, অপচন ডি দিয়া আছে 150 CE। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব, শকাব্দ কনিষ্ক ৰজাৰ দ্বাৰা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিলে। এই যে শকাব্দ শব্দটো কনিষ্ক ৰজাই কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে, ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব, এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি 78 CE। শকাব্দ কনিষ্ক ৰজাৰ দ্বাৰা 78 CE পৰা আৰম্ভ কৰা হৈছিলে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। Tulsidas was a contemporary of which Mughal ruler? Tulsidas
কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিল সুধিছে। অপশন এ দিয়া আছে বাবৰ, অপশন বি দিয়া আছে আকবর, অপশন সি দিয়া আছে জাহাঙ্গীর, অপশন ডি দিয়া আছে ঔরঙ্গজেব। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? তুলসীদাস was a contemporary of which Mughal ruler? তুলসীদাস কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিলে? চোৱা এই কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব চোৱা। 12 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হয়? অপশন বি হৈছে শুদ্ধ উত্তৰ আকবৰ। তুলসীদাস মোগল সম্ৰাট আকবৰৰ কি হয়? সমসাময়িক হয়। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন বি হ'ব শুদ্ধ উত্তৰ। এইটো মনত ৰাখিবা। ৰামচৰিত মানসৰ ৰচয়িতা তুলসীদাস আকবৰৰ শাসন কালত কি আছিল? শাসন কালত আছিলে। সুধিব পাৰে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? তেতিয়া মনত ৰাখিবা ৰামচৰিত মানস তুলসীদাসে ৰচনা কৰিছিলে। আৰু তুলসীদাস কাৰ সমসাময়িক হয়? আকবৰৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। হু ওন নোবেল প্ৰাইজ ইন বোথ কেমিষ্ট্ৰি এণ্ড পিচ? ৰসায়ন আৰু শান্তি, ৰসায়ন বিজ্ঞান আৰু শান্তিত দুইটা ক্ষেত্ৰতে কোনে নোবেল বঁটা লাভ কৰিছিল সুধিছে। ৰসায়ন বিজ্ঞান আৰু শান্তি দুইটা ক্ষেত্ৰতে নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন সুধিছে। অপশন এ দিছে এলবাৰ্ট আইনষ্টাইন, অপশন বি দিয়া আছে মেৰী কিউৰী, অপশন সি দিয়া আছে লিনাছ পলিং, অপশন ডি দিয়া আছে নিলছ বোৰ। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব চোৱা, কমেন্ট কৰা ইয়াৰে কোনটো অপশন শুদ্ধ হয়। ৰসায়ন আৰু শান্তি দুইটা ক্ষেত্ৰতে নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন আছিলে? সেই ব্যক্তিজন হৈছে লিনাছ পলিং। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি, ৰসায়ন আৰু শান্তি দুইটা ক্ষেত্ৰতে নোবেল বঁটা পোৱা ব্যক্তিজন হৈছে লিনাছ পলিং। এইটো মনত ৰাখিবা। লিনাছ পলিঙে 1954 চনত 1954ত ৰসায়ন আৰু 1962 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। এইটো মনত ৰাখিবা। লিনাছ পলিঙে 1954ত কি কৰিছিলে? ৰসায়ন বিজ্ঞানত নোবেল প্ৰাইজ পাইছিলে আৰু 1962ত শান্তিৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিলে। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। হু ফাউণ্ডেড দি চিটি অফ আগ্ৰা? আগ্ৰা নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। অপশন এ দিছে বাবৰ, অপশন বি দিয়া আছে সিকন্দৰ লোডি, অপশন সি দিয়া আছে আকবৰ আৰু অপশন ডি দিয়া আছে শ্বেৰ শাহ চুৰি। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? আগ্ৰা নগৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? হু ফাউণ্ডেড দি চিটি অফ আগ্ৰা? এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? কোনটো অপশন শুদ্ধ হ'ব? সিকন্দৰ লোডি। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন বি, আগ্ৰা নগৰ সিকন্দৰ লোডিয়ে কি কৰিছিলে? প্ৰতিষ্ঠা কৰিছিলে। এইটো মনত ৰাখিবা। সিকন্দৰ লোডিয়ে 1504 চনত আগ্ৰা নগৰ কি কৰিছিলে? প্ৰতিষ্ঠা কৰিছিলে। চনটো মনত ৰাখিবা কিমান চন? 1504 চনত সিকন্দৰ লোডিয়ে আগ্ৰা প্ৰতিষ্ঠা কৰিছিলে। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। হোৱাট ৱাজ দ্য নেম অফ দি মোগল চিলভাৰ কইন? মোগল যুগৰ ৰূপৰ মুদ্ৰাৰ নাম কি আছিলে সুধিছে। অপশন এ দিয়া আছে মোহৰ, অপশন বি দিয়া আছে ৰুপিয়া, অপশন সি দিয়া আছে টকা আৰু অপশন ডি দিয়া আছে দাম। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? মোগল যুগৰ যিটো ৰূপৰ মুদ্ৰা আছিলে সেই ৰূপৰ মুদ্ৰা কি বুলি কোৱা হৈছিলে? ইয়াৰে 4টা অপশন দিয়া আছে। 4টা অপশনৰ কোনটো অপশন শুদ্ধ হ'ব? মোগল যুগৰ ৰূপৰ মুদ্ৰা কাক কোৱা হয়? ৰূপৰ মুদ্ৰাবিলাকক কি বুলি কোৱা হৈছিলে? মোগল যুগৰ ৰূপৰ মুদ্ৰাবিলাকৰ নাম আছিল ৰুপিয়া। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন বি, ৰুপিয়া। মোগল যুগৰ ৰূপৰ মুদ্ৰাবিলাকক কি বুলি কোৱা হৈছিলে? ৰুপিয়া বুলি কোৱা হৈছিলে। শ্বেৰ শাহ চুৰিয়ে ৰূপৰ ৰুপিয়া মুদ্ৰা প্ৰচলন কৰিছিল। ৰূপৰ ৰুপিয়া মুদ্ৰা কোনে প্ৰচলন কৰিছিলে সুধিলে কি কবা? শ্বেৰ শাহ চুৰিয়ে ৰূপৰ ৰুপিয়া মুদ্ৰা প্ৰচলন কৰিছিলে। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা, আৰু যদি ভিডিঅ'টো তোমালোকৰ বাবে ইম্পৰ্টেন্ট যেন লাগিছে তেন্তে কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবা।
কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে কমেন্ট সেকশনত জনাবা, আমি তাৰ ওপৰত ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰিম।